So students, আজি আমি তোমালোকক ক্লাস 10 সায়েন্স অফ ফার্স্ট চ্যাপ্টার রাসায়নিক বিক্রিয়া আৰু সমীকৰণৰ পেজ নম্বৰ 6 ত থকা কোৱেশ্চন নম্বৰ 2 1 2 3 টো আমি সলভ কৰিম। আমি ইয়াত কি কৰিব লাগিব, আমাৰ হাতত এটা ৰাসায়নিক বিক্ৰিয়া দিয়া আছে, তাক আমি কি কৰিব লাগিব, ব্যালেন্স কৰিব লাগিব, সন্তুলিত কৰিব লাগিব, ঠিক আছে। তো চোৱা, ব্যালেন্স কৰিবলৈ হলে আমাৰ প্ৰথমতে যেটো আমাক শব্দ সমীকৰণ দিয়া আছে, সেই শব্দ সমীকৰণটো আমি কি কৰিব লাগিব, আমি তাক সিম্বল দি লিখি ল'ব লাগিব, ঠিক আছে। আমাক কি দিয়া আছে চোৱাচোন, হাইড্ৰোজেন যাৰ ফৰ্মুলা হ'ব H2 প্লাস ক্লোৰিন যাৰ ফৰ্মুলা হৈছে Cl2 gives HCl, হাইড্ৰোজেন ক্লোৰাইড বুলি দিয়া আছে, ঠিক আছে। ওকে, এতিয়া তুমি কোৱা যে ব্যালেন্সিং মানে কি? ব্যালেন্সিং মানে হৈছে এই এৰো চিনডালৰ সোঁফালে আৰু এৰো চিনডালৰ বাওঁফালে তোমাৰ যিমানটা এটম থাকিব সিমানটা এটমৰ তোমাৰ কি হ'ব লাগিব, নাম্বাৰবোৰ সমান হ'ব লাগিব। ইয়াত যদি হাইড্ৰোজেন দুটা আছে, ইয়াতো হাইড্ৰোজেন দুটা থাকিব লাগিব। ইয়াত যদি ক্লোৰিন দুটা আছে, ইয়াতো ক্লোৰিন দুটা থাকিব লাগিব। মানে দুইফালে তোমাৰ সমান সমান নাম্বাৰছ অফ এটম থাকিব লাগিব। এতিয়া ইয়াত চোৱা, হাইড্ৰোজেনৰ ফৰ্মুলা H2, ইয়াত হাইড্ৰোজেন আছে দুটা, কিন্তু ইয়াত হাইড্ৰোজেন আছে এটা। ইয়াত হাইড্ৰোজেন আমি দুটা কৰিব লাগিব। দুটা কৰিবলৈ হলে কি কৰিব লাগিব, আমি 2 এটা এনেকে আগত দিব লাগিব। দিলো, এই 2 টো দিয়াৰ লগে লগে কি হ'ল, হাইড্ৰোজেন দুটা হৈ গ'লগৈ। কিন্তু এই 2 টো দিয়াৰ লগে লগে হাইড্ৰোজেনটো মিলি গ'ল, বাট তোমাৰ ক্লোৰিনটো চেঞ্জ হৈ গ'ল। ক্লোৰিনটো চেঞ্জ হৈ গ'ল। ক্লোৰিনৰ আগতে এটা আছিল, এই 2 টো দিয়াৰ লগে লগে ক্লোৰিন তোমাৰ দুটা হৈ গ'লগৈ। এতিয়া ইফালেও ক্লোৰিন দুটা থাকিব লাগিব, সো আমি কি কৰিলো, Cl2 আমাৰ আগৰ পৰা দিয়া আছে, মানে ক্লোৰিনটো আগৰ পৰা মিলি আছে, ঠিক আছে। ওকে, ইয়াত জাস্ট আমি 2 টো দিয়াৰ লগে লগে হাইড্ৰোজেন দুটা হৈ গ'লগৈ আৰু ক্লোৰিন দুটা হৈ গ'লগৈ, ইয়াতো ক্লোৰিন দুটা আছে। এতিয়া কোৱেশ্চন নম্বৰ 2 বুঝো, য'ত কি দিয়া আছে, বেৰিয়াম ক্লোৰাইড প্লাস এলুমিনিয়াম সালফেট gives বেৰিয়াম সালফেট প্লাস এলুমিনিয়াম ক্লোৰাইড আছে। এতিয়া চোৱা, এতিয়া আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, এই ৰিয়েক্টেন্ট আৰু প্ৰডাক্টৰ ভিতৰত কাৰ সবতকৈ বেছি এটম আছে আমি চাব লাগিব। ইয়াত সবতকৈ বেছি এটম আছে, হয়নে? বিকজ ইয়াত কি সালফাৰ এটা, অক্সিজেন চাৰিটা, পাঁচটা আছিল, আকৌ তলত 3 এটা আছে, মানে 5 × 3 15। ইয়াত L দুটা আছে, 15 × 17। ইয়াতে সবতকৈ বেছি তোমাৰ এটম আছে। ইয়াত তোমাৰ বেৰিয়াম এটা এটম, ক্লোৰিনৰ দুটা, 3টা আছে। ইয়াত আছে তোমাৰ বেৰিয়াম এটা, সালফাৰ এটা, অক্সিজেন চাৰিটা, 7টা। ইয়াত আছে 4টা, সবতকৈ বেছি আছে ইয়াত। এতিয়া ইয়াৰ যেহেতু ইয়াত সবতকৈ বেছি এটম আছে, তো আমি চাম যে কাৰ নাম্বাৰ সবতকৈ বেছি আছে, মানে কোনটো এলিমেন্টৰ নাম্বাৰ সবতকৈ বেছি আছে। ইয়াত চোৱাচোন, SO4 3, মানে সালফেট আছে 3টা। যেহেতু ইয়াত সালফেট 3টা আছে, আমি এই সালফেটৰ আগতো 3 এটা দিব লাগিব, ঠিক আছে। ওকে, ইয়াৰ সালফেটটো মিলি গ'ল আৰু এতিয়া আমি কি মিলাম, এলুমিনিয়াম মিলাম। L2, ইয়াত আছে এলুমিনিয়াম দুটা, ইয়াত এলুমিনিয়াম দুটা থাকিলে তোমাৰ ইফালেও এলুমিনিয়াম দুটা থাকিব লাগিব। সো আমি কি দিম, 2 এটা আগত দিম, 2 দিম। এতিয়া কি হ'ল, এলুমিনিয়াম দুটা হৈ গ'ল। এতিয়া তুমি চোৱা, আমি সালফেট আৰু এলুমিনিয়াম মিলালো, কিন্তু সালফেট মিলাব যাওঁতে আমি যেটো 3 দিছিলো, সেই 3 টো দিয়াৰ কাৰণে কি হৈ গ'ল, তোমাৰ বেৰিয়ামৰ নাম্বাৰ 3টা হৈ গ'ল। এই 3 টোৱে বেৰিয়ামৰ 3টা কৰি পেলালে। যেহেতু 3 টোৱে বেৰিয়াম 3টা কৰি পেলালে, আমাৰ ইফালেও বেৰিয়াম 3টা থাকিব লাগিব। এই 3 টো দিলো, বেৰিয়াম 3টা হ'ল। এতিয়া তুমি সব মিলা আছে। ক্লোৰিন দুটা আছিল, ইয়াত 3 টো দিয়াৰ লগে ক্লোৰিন 6টা হৈ গ'ল। আৰু ইফালে সব ক্লোৰিন আগতে 3টা আছিল, 2 টো দিয়াৰ লগে ক্লোৰিন 6টা হৈ গ'ল, ঠিক আছে। ওকে, এইটোৱে হৈছে তোমালোকৰ কি ব্যালেন্সিং। ইয়াত বেৰিয়াম, ক্লোৰিন, এলুমিনিয়াম, সালফেট সব মিলি গ'ল, ইফালে যিমানটা আছে ইফালে সিমানটা আছে। এতিয়া তুমি 3 টো চোৱা, 3 টো হৈছে সোডিয়াম প্লাস ওয়াটাৰ gives সোডিয়াম হাইড্ৰক্সাইড প্লাস হাইড্ৰোজেন। এতিয়া তুমি চোৱা যে হাইড্ৰোজেন ইয়াত আছে দুটা, ইয়াত আছে এটা, 3টা আছে, মানে অযুগ্ম সংখ্যাত আছে। এনেকুৱা হলে আমি কি কৰি ল'ম, এটা যুগ্ম কৰি ল'বলৈ চাম, ঠিক আছে। ইয়াত হাইড্ৰোজেন দুটা, ইয়াত আমি 2 এটা দি পেলাই কি কৰি ল'লো, হাইড্ৰোজেনো দুটা কৰি ল'লো। এতিয়া দুটা হাইড্ৰোজেন 4টা হাইড্ৰোজেন হৈ গ'লগৈ। ইয়াত আছে দুটা হাইড্ৰোজেন, সো আমি কি কৰি 2 এটা দি ল'লো। 2 টো দিয়াৰ লগে লগে অলৰেডি হাইড্ৰোজেন দুটা আছিলে, 2 টো দিয়াৰ লগে লগে কি হ'ল, 4টা হাইড্ৰোজেন হৈ গ'লগৈ, মানে হাইড্ৰোজেন মিলি গ'ল। এতিয়া চোৱা, অক্সিজেন ইয়াত আছিল এটা, কিন্তু 2 টো দিয়াৰ লগে লগে অক্সিজেন হৈ গ'লগৈ দুটা।
এই দুইটো দিয়াৰ লগে লগে ইয়াৰ অক্সিজেন দুটা হৈ গ'ল মানে অক্সিজেনো মিলি গ'ল এতিয়া চাওক সোডিয়াম ইয়াত দুইটো দিয়াৰ লগে লগে সোডিয়াম হৈ গ'ল দুটা আৰু ইয়াত যদি আমি সোডিয়াম আছে এটা ইয়াত আমি জুই দিলে সোডিয়াম মিলি গ'ল ঠিক আছে তো এইটো হৈছে তোমাৰ বেলেন্সিং এনেকৈ তোমাৰ কেমিকেল ৰিয়েকশ্যনবোৰ বেলেন্স হয় ঠিক আছে